জলনি পথাৰত মহৰ শিঙৰ পেপাতি চৰাই মাতিলে অতি দুৰ্গম অঞ্চলত আহি উপস্থিত হ'লহি তাৰ বাবে আপোনালোকক প্ৰথমতে ধন্যবাদ। আমি হ'লো ঢকুৱাখানা মৌজাৰ নেগঘুলি গাঁৱৰ নিবাসী লোক। আমাৰ গাঁৱৰ নাম নেগঘুলি। আমি অতীতৰ পৰা বিহু ধৰি লওক আজি কম নহয় 93 নহয় 1982 চনৰ পৰা আমি বিহু কৰি আমি 2000 ধৰি লওক 10 মানত বিহু এৰিছোঁ। তাতো কথা হ'ল আমাৰ পৰিৱেশেহে আমাক এনেকুৱা কৰিলে, বানপানী আৰু মানে টকা পইচাৰ অৱস্থাক লৈ আমি ভাবোঁ আমাৰ ভৱিষ্যত প্ৰজন্মটো যিহেতু বিহু আমাৰ প্ৰাণ, অসমৰ যদি বিহু নাথাকে অসমীয়া জাতিও নাথাকিব, সেইটো কিন্তু খাটাং। অসমৰ বিহু যদি নাথাকে বাকী কৃষ্টি সংস্কৃতি আমাৰ শেষ হৈ গ'ল। আপোনালোকে দেখি পাইছে, আমি এতিয়া বিহুতেহে এই গামোচা লৈছোঁ, ধুতিখন পিন্ধিছোঁ। গতিকে আমি ভৱিষ্যত প্ৰজন্মই যাতে এই বিহুটো আমি যেনেকৈ পালন কৰিছোঁ তাতকৈ বেছি ভালকৈ উন্নতকৈ পালন কৰে, আমি তাকে কামনা কৰি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।